নমস্কাৰ একেবাৰে হেড ষ্টুডিঅ'ত মই প্ৰিয়ংকা নন্দিতা হত্যা হত্যাকাৰী ৰিন্তু শৰ্মাৰ এনকাউণ্টাৰ সন্দৰ্ভত ধেমাজি আৰক্ষীৰ সংবাদমেল আমি পোনপটীয়াকৈ গৈছো সংবাদমেলৰ মাজলৈ আহিছো পৰৱৰ্তী খবৰলৈ টকিঅ পেৰা অলিম্পিকত অব্যাহত ভাৰতৰ উজ্জীৱিত প্ৰদৰ্শন বেডমিণ্টনত সোণৰ পদক জয় ভাৰতৰ কৃষ্ণনগৰৰ হংকঙত চুইমান কাইক ফাইনেলত পৰাস্ত কৰে কৃষ্ণাই আৰু বেডমিণ্টনত এতিয়ালৈ দুটা সোণৰ পদক জয় কৰে ভাৰতে আজি আন এটা পদক জয় সুহাস য়েটিয়াজৰ বেডমিণ্টনত ৰূপৰ পদক জয় সুহাসৰ পেৰা অলিম্পিকত এতিয়ালৈ 5টা সোণৰ পদক লাভ কৰে ভাৰতে টকিঅ পেৰা অলিম্পিকত এতিয়ালৈ ভাৰতে লাভ কৰিছে এতিয়ালৈ মুঠ 19টা পদক গুৱাহাটী কোকেন কাণ্ডৰ মূল অভিযুক্ত এনকাউণ্টাৰ গুলীবিদ্ধৰ মূল অভিযুক্ত বিশাল চৌধুৰী ভৰিত দুটাকৈ গুলী লাগিছে বিশালৰ সম্প্ৰতি জিএমচিএছত চিকিৎসাধীন হৈ আছে বিশাল চৌধুৰী কোকেন যোগান ধৰা বিশালক দিল্লীৰ পৰা কৰিছিল গ্ৰেফতাৰ লতাশিল আৰক্ষী জিম্মাত আছিল বিশাল চৌধুৰী আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিশাল চৌধুৰীয়ে ৰেপ পাৰ্টিত কোকেন যোগান ধৰিছিল বিশালে ৰেপ পাৰ্টিৰ কোকেইন যোগান ধৰা বিশাল চৌধুৰীক গ্ৰেফতাৰ কৰিছিল আৰু গুলীবিদ্ধ হৈছে বিশাল চৌধুৰী মূল অভিযুক্ত বিশাল চৌধুৰী ভৰিত দুটাকৈ গুলী লাগিছে বিশালৰ সম্প্ৰতি জিএমচিএছত চিকিৎসাধীন হৈ আছে বিশাল চৌধুৰী কোকেইন যোগান ধৰা বিশালক দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছিল লতাশিল আৰক্ষীৰ জিম্মাত আছিল বিশাল আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিশাল চৌধুৰীয়ে তেনে সময়তে আৰক্ষীয়ে গুলীবিদ্ধ কৰিছে বিশাল চৌধুৰীক ভৰিত গুলী লাগিছে বিশাল চৌধুৰী আৰু এতিয়া জিএমচিএছত চিকিৎসাধীন হৈ আছে বিশাল চৌধুৰী আমি এই বিষয়ে কথা পাতিম আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছো বিশাল চৌধুৰী গুলীবিদ্ধ হৈছে কোকেন পাৰ্টিত বিশালে ধৰিছিল কোকেনৰ যোগান আৰু ইতিমধ্যে জিএমচিএছত চিকিৎসাধীন হৈ আছে বিশাল চৌধুৰী সব কিছুমান পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই এটা কথা উল্লেখ কৰিছে যে যোৱাকালি নিশা প্ৰায় 1 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ অহা হৈছিল বিশাল চৌধুৰীক লতাশিল থানাত আৰক্ষীৰ জিম্মাত থকা বিশাল চৌধুৰীক অভিযানৰ বাবে লৈ যোৱা হৈছিল নুনমাটিলৈকে থকা বিভিন্ন কেইবাটাও স্থানত আৰু তাৰে ভিতৰত নুনমাটিত যোৱাকালি আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা চলোৱা হৈছিল আৰু তাৰ পিছতেই আৰক্ষীয়ে গুলি কৰিছিল আৰু আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশাই 1 মান বজাত লৈ অহা হৈছিল আৰু তাৰ পিছত আৰু চিকিৎসকৰ দলে সম্পূৰ্ণভাৱে তেখেতক ট্ৰিটমেণ্ট কৰাৰ পিছত এই মুহূৰ্তলৈকে সুস্থ অৱস্থাত থকা বুলি কোৱা হৈছে আৰু এনেকৈ প্ৰায় হয়তো 2 বা 3 দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হোৱাৰ পিছত বা চিকিৎসা হোৱাৰ চলোৱাৰ পিছত তেখেত সুস্থ হৈ উভতি যাব পাৰিব বা জেললৈ তেখেতক প্ৰেৰণ কৰিব পাৰিব বুলি ইতিমধ্যেই চিকিৎসকৰ তৰফৰ পৰা উল্লেখ কৰিছে সেয়া আছিল স্বাস্থ্য বিষয়ক যিখিনি বিশাল চৌধুৰীৰ বৰ্তমান অৱস্থা অৱস্থিতি সেই সন্দৰ্ভত চিকিৎসকে এই ধৰণৰ পৰামৰ্শ আগবঢ়াইছে কিন্তু একেদৰে যদি চাবলৈ যায় আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে যোৱাকালি নিশা ইতিমধ্যে আৰক্ষীয়ে যি অভিযান অব্যাহত ৰাখিছিলে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত অভিযান চলাইছিলে আৰু বিশেষকৈ ৰেপ পাৰ্টিৰ নামত কোকেইন ক'ত যোগান ধৰা হৈছিলে সেই বিষয়টো যোৱাকালি দৃশ্যপট হঠাৎ সলনি হৈ পৰিছিলে কিয়নো কোকেইন কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড এগৰাকীক যোৱাকালি চৌধুৰীক
গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু সেইগৰাকীক জতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনাৰ মূল দৃশ্যপট সলনি হোৱাৰ দিশলৈ গতি কৰা হৈছিলে অৰ্থাৎ এই কোকেইন পাৰ্টিৰ বা কোকেইন যোগান ধৰাৰ আঁৰত যে এটা আৰু অধিক চক্ৰ জড়িত আছিলে সেই কথা প্ৰায় পোহৰলৈ অহাৰ দিশে আগবাঢ়িছিলে আৰু তেনে সময়ছোৱাতেই যোৱাকালি নিশাৰ ভাগত লগত লৈ দুই অপৰাধীক লগত লৈ ইতিমধ্যে অভিযান চলাইছিলে আৰু এই অভিযানৰ প্ৰথমটো স্থানৰ ইতিমধ্যে সফল অভিযান হোৱাৰ পিছত দ্বিতীয়টো স্থান নুনমাটিত উপস্থিত হৈছিলে আৰু নুনমাটিত উপস্থিত হোৱাৰ পিছতে যি ধৰণৰ বহুখিনি তথ্য ইতিমধ্যে আৰক্ষীৰ পোহৰলৈ অহাৰ পিছতেই হঠাৎ হয়তো এই ঘটনাৰ লগত জড়িত থকা আন বহু লোকৰ নাম হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট কৰা হৈছিল আৰু যি দেখি শেহতীয়াকৈ বিশাল চৌধুৰী আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰা হৈছিল আৰু আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলী চলাইছিল আৰু তাৰ পিছত আঘাতপ্ৰাপ্ত হৈছিল আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে এই মুহূৰ্তত চিকিৎসাধীন অৱস্থাত আছে গতিকে এই মুহূৰ্তলৈকে ক'ব পাৰি যে বিশাল চৌধুৰীক হয়তো আৰক্ষীয়ে পুনৰবাৰ জিম্বাত লৈ বা আৰক্ষীয়ে পুনৰ ফুটফুচ তদন্ত অব্যাহত ৰাখিলে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনে দিল্লীৰ পৰা চলাই থকা এই ৰমৰমীয়া বেহাৰ ক্ষেত্ৰত আৰু অধিক কুখ্যাত অপৰাধী যে জালত পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি হয় নিশ্চয়কৈ বলেন যেহেতু দিল্লীৰ পৰা আটক কৰি লৈ অহা হৈছিল বিশাল চৌধুৰীক তাৰপিছত লতাশিল আৰক্ষীৰ জিম্মাত আছিল আৰু লতাশিল আৰক্ষীৰ জিম্মাত থাকোঁতে কেনেকৈ বিশাল চৌধুৰীয়ে পলাবলৈ চেষ্টা কৰিছিল লতাশিল আৰক্ষীৰ যেতিয়া যোৱাকালি নিশাৰ ভাগত অভিযানলৈকে লৈ যোৱা হৈছিলে বিশেষকৈ নুনমাটি তাৰ পূৰ্বে আন এটা স্থান আছিলে কিছু সময় পূৰ্বে আৰক্ষীৰ শীৰ্ষ বিষয়ে এখন সংবাদমেল সম্বোধন কৰিব আৰু সংবাদমেলতেই যোৱাকালি নিশাৰ ঘটনাটো কিয় এনকাউণ্টাৰ কৰিব লগা হ'ল এই বিষয়টো হয়তো আৰক্ষীয়ে পুংখানুপুংখভাৱে সংবাদ মাধ্যমত সদৰি কৰিব কিন্তু তাৰ পূৰ্বেই ইতিমধ্যে চিকিৎসক তথা আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা লাভ কৰা যিখিনি তথ্য সেই তথ্যসমূহ ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ দুটাকৈ স্থানত ইতিমধ্যে অভিযান চলোৱাৰ বাবে যোৱাকালি নিশা প্ৰায় থানাৰ পৰা সন্ধিয়া ভাগতেই তেখেতসকলক ৰূপৰেখা তৈয়াৰ কৰা হৈছিলে ৰোড মেপ তৈয়াৰ কৰা হৈছিলে ক'ত ক'ত লৈ যোৱা হ'ব আৰু ক'ত ক'ত অভিযান চলোৱা হ'ব আৰু সেই মৰ্মে প্ৰায় নিশা 9 মান বজাতে লতাশিল থানাৰ পৰা লৈ যোৱা হৈছিলে আৰু তাৰ প্ৰথমটো স্থানত ইতিমধ্যে সফল অভিযানৰ পিছত দ্বিতীয়টো স্থান য'ত নুনমাটিত ইতিমধ্যে চলাইছিলে আৰু নুনমাটিতেই যেতিয়া আৰক্ষীৰ সেই অভিযান চলাই থকা সময়ছোৱাতে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোৱা হৈছিল আৰু চেষ্টা চলোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিলে প্ৰশ্ন হৈছে যে এতিয়া দাগী অপৰাধী আৰু অধিক হয়তো ইয়াত জালত পৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট কৰা হৈছে আৰক্ষীয়ে এই ক্ষেত্ৰত এই মুহূৰ্তত যোৱাকালিৰ ঘটনাৰ পিছত পুনৰবাৰ আৰক্ষীয়ে এই ঘটনাটো অধিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু অধিক অপৰাধীক যাতে গ্ৰেপ্তাৰ কৰিব পাৰে এই ঘটনাৰ কুখ্যাত অপৰাধীক যাতে আৰক্ষীৰ সম্পূৰ্ণৰূপে ইয়াত নিষেধ কৰিব পাৰে তাৰ কাৰণে আৰক্ষী ইতিমধ্যে উঠি পৰি লাগিছে কিন্তু প্ৰশ্ন হৈছে যে এনকাউণ্টাৰ চলাব লগা হ'ল কিয় তাকে লৈ বিভিন্ন সময়ত বিভিন্নজনৰ যি প্ৰশ্ন যোৱাকালি গুৱাহাটী মহানগৰীত সংঘটিত হোৱা সেই এনকাউণ্টাৰৰ ঘটনাৰ পিছতো পুনৰবাৰ প্ৰশ্ন অৱতাৰণা হৈছে আৰু সেই প্ৰশ্নক লৈ ইতিমধ্যে আৰক্ষী কি পৰিস্থিতিত আৰক্ষীয়ে এই ধৰণৰ পদক্ষেপ ল'বলগীয়া হ'ল সেই বিষয়ে হয়তো কিছু সময় পিছতে প্ৰকাশ কৰিব কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী সঠিক পৰিমাণৰ নিৰাপত্তাৰক্ষী তাত লগত লৈ যোৱা হোৱা নাছিলে নেকি হাতত হেণ্ডকাপ লগাই থকা অৱস্থাত কিদৰে অপৰাধী পলাবলৈ চেষ্টা কৰা হ'ল বা আচলতে কি তাত ঘটনাটো সংঘটিত হোৱাৰ সময়ছোৱাত কি পৰিস্থিতি উদ্ভাৱন হৈছিল এই সকলোবোৰ বিষয় হয়তো কিছু সময় পিছতে আৰক্ষীৰ সংবাদমেলত সেই বিষয়টো সদৰি হ'ব হয় ধন্যবাদ জনাইছো বলেন আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বিশাল চৌধুৰী এনকাউণ্টাৰ সন্দৰ্ভত জনাইছে সবিশেষ তথ্য খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি গুৱাহাটী কোকেইন কাণ্ডৰ মূল অভিযুক্ত এনকাউণ্টাৰ গুলীবিদ্ধ মূল অভিযুক্ত বিশাল চৌধুৰী ভৰিত দুটাকৈ গুলী লাগিছে বিশাল চৌধুৰীৰ সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে বিশাল কোকেইন যোগান ধৰা বিশালক দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লতাশিল আৰক্ষীৰ জিম্মাত আছিল বিশাল চৌধুৰী আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিশালে আৰু ৰেফ পাৰ্টিত কোকেইন যোগান ধৰিছিল বিশালে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টাৰ সময়তে গুলীবিদ্ধ হয় বিশাল আৰক্ষীৰ গুলীত ভৰিত দুটাকৈ গুলী লাগে বিশাল চৌধুৰী আমি এই সন্দৰ্ভত কথা পাতিম আমাৰ সাংবাদিক ভাস্কৰ সৈতে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ দুটাকৈ গুলী লাগিছে আৰু বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ৰেপ পাৰ্টিৰ কোকেইন যোগান ধৰা মূল অভিযুক্ত বিশাল চৌধুৰী চাওক নিশাৰ ভাগত ঠিক 12 পৰা 4 বজাত এই ঘটনা সংঘটিত হৈছিলে নিশা বিশালক লৈ
যি লতাশিল আৰক্ষী সেই লতাশিল আৰক্ষীয়ে নুনমাটিৰ এটা স্থানত অভিযান চলাব গৈছিল বিশেষকৈ সকলোৱে জ্ঞাত এই যি কুকেন পাৰ্টি আছিল যোৱা 13 আগষ্টৰ নিশা বিকাশ জৈন নামৰ সাৰঘুলিৰ এগৰাকী ব্যৱসায়ী বাসগৃহত নিশা কোকেন পাৰ্টি হৈছিল আৰু যেতিয়া আৰক্ষীয়ে সেই তথ্য লাভ কৰি অভিযান চলাইছিলে সেই সময়তে কোকেনসহ নিচাযুক্ত দ্ৰব্যসহ 18জনকৈ লোকক তেতিয়া সেই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিষয়টো আহি পৰিছিল যে কোকেন পাৰ্টি বা কোকেন কেনেদৰে গুৱাহাটীলৈ আহিল তাক লৈ অনুসন্ধান অব্যাহত ৰাখিছিল মহানগৰ আৰক্ষী তথা লতাশিল আৰক্ষীয়ে আৰু অৱশেষত তেওঁলোকে দিল্লীৰ পৰা বিশাল নামৰ এই যুৱকজন যিজন অসমৰ যুৱক আছিলে সেই বিশালে যে দিল্লীৰ পৰা গুৱাহাটীলৈ কোকেন যোগাৰ ধৰে সেয়া নিশ্চিত তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়াই আৰু তাৰ পাছত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ গৈ দিল্লীত বাহাৰ পাতিছিলে 2টা দিন বাহাৰ পাতাৰ পাছত দিল্লীৰ পৰা বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিশালক গ্ৰেপ্তাৰ কৰি লৈ অনাৰ পাছতেই তেওঁ ইয়াত নিজৰ আৰক্ষীয়ে নিজৰ কাষ্টডিত লৈছিল তেওঁলোকক বিশালৰ ভাষ্যৰ ভিত্তিত যোৱাকালি এজন যুৱকক আচলতে সাৰঘুলিৰ পৰা আমি ক্ষমা কৰিব সাৰঘুলি নহয় যি কাহিলীপাৰাৰ পৰা আচলতে গ্ৰেপ্তাৰ কৰিছিলে আৰু দিশা দুয়োকে লগত লৈ নুনমাটিত আচলতে আৰক্ষীয়ে এটা অভিযান চলাব গৈছিল কাৰণ এই কোকেন কাণ্ডত আৰু কোন কোন জড়িত আছে সেয়া ইতিমধ্যে বিশালে আৰক্ষীৰ জেৰাত মুখ খুলিছিলে গতিকে সেই কোকেন কাণ্ডৰে জড়িত আন লোকক সন্ধানত তেওঁলোকে পুৱতি নিশাৰ ভাগত অভিযান চলাইছিলে নুনমাটি এটা অঞ্চলত আৰু সেই সময়ত বিশালে আৰক্ষীৰ বেৰ পাছৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল তাৰ পাছতে আৰক্ষীয়ে গুলী চলাইছিলে দুটাকৈ ভৰিত তেওঁ গুলীবিদ্ধ হৈছিল আৰু নিশা প্ৰায় 1মান বজাত GMCHত তেওঁ চিকিৎসাধীন কৰা হৈছিল ইতিমধ্যে চিকিৎসকৰ ফালৰ পৰা কোৱা হৈছে তেওঁ সুস্থ আৰু যি নহওক কিছু সময়ৰ পাছত এতিয়া 11:20 হৈছে ঠিক 11:30 বজাৰ লগে ইয়াতে লতাশিল আৰক্ষী থানাত জ্যেষ্ঠ আৰক্ষী বিষয়া ইয়াত সংবাদমেল সম্বোধন কৰিব তেওঁলোকে ক'ব যে আচলতে পুৱতি নিশাৰ ভাগত কি হৈছিল বিশালক ক'ত নিয়া হৈছিল কেনেদৰে বিশালে পলাইছিল আৰু এই যি কোকেন পাৰ্টি সেই কোকেন পাৰ্টিত আৰু কোন কোন জড়িত হৈ আছিলে বা শেহতীয়া যি আপডেট বা শেহতীয়া যি তথ্যত কি তথ্য পোহৰলৈ আহিছে এই তদন্তত সেয়া সকলো স্পষ্টভাৱে ক'ব কিছু অপেক্ষাৰ প্ৰয়োজন আৰু কিছু সময়ৰ পাছতেই এই মুহূৰ্তত ইয়াত সংবাদমেল ক'ব সংবাদমেলতে সেই সকলো কথা বিৱৰি ক'ব হয় ভাস্কৰ ধন্যবাদ জনাইছো আৰু কিছু সময় অপেক্ষা 11:30 বজাত সংবাদমেল আয়োজন কৰিব আৰু কেনেদৰে বিশাল চৌধুৰীয়ে পলাবলৈ চেষ্টা কৰিছিল সবিশেষ তথ্য জনাব আৰক্ষীয়ে ধন্যবাদ জনাইছো বানৰ পিছত এবাৰ টিয়কৰ জাজিমুখত বন্যহস্তী তাণ্ডৱ যোৱা নিশা বৰলুইতৰ চাপৰিত আশ্ৰয় লৈ থকা 300-400টা বন্যহস্তী এটা জাকে শগুনপাৰা বৰমাথাউৰি আদি অঞ্চলত বহু পৰিয়ালৰ ঘৰ বাৰী ভাঙি থৈ যায় দিনৰ ভাগত চাপৰিত আশ্ৰয় লৈ থকা হাতীৰ জাকটো নিশাৰ ভাগত এনেদৰে ওলাই আহে জনাঞ্চললৈ এই সন্দৰ্ভত আমাৰ টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন জাজিমুখত যেহেতু বান পৰিস্থিতি কিছু খাম কাটিছে কিন্তু সমান্তৰালভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ সন্ত্ৰাস যোৱা নিশা প্ৰায় 300-400 জনীয়া এটা বনৰীয়া হাতীৰ জাকে বৰমথাউৰি শগুনপুৰা অঞ্চলত নিশাৰ ভাগত ত্ৰাসৰ সৃষ্টি কৰে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি থৈ যায় আৰু বাৰীৰ যিসমূহ ফচল আছিল সেই ফচলসমূহ প্ৰায় ধ্বংস কৰি থৈ যায় মোৰ সতীৰ্থক দেখুৱাবলৈ মই এটা অনুৰোধ জনাম ইতিমধ্যে এই ঘৰটো চাওক এয়া হৈছে বৰমথাউৰিৰ দৃশ্য এনেকুৱা ধৰণেই সকলো বহু পৰিয়ালৰ বাসগৃহ ভাঙি থৈ গৈছে তেওঁলোকৰ ভঁৰাল ঘৰ ভাঙি থৈ গৈছে আৰু যাক লৈ যথেষ্ট চিন্তিত হৈ পৰিবলগীয়া হৈছে এই অঞ্চলটো ৰাইজে উৰে নিশা উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই যিটো হাতীৰ জাক এই হাতীৰ জাকটো কিন্তু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিমান সময়ত আহিছিল আপোনালোকৰ ঘৰ আছিলে এইখন এইটো 12টা সময়ত আহিছিলে 12টা সময়ত এইটো গৰাত উঠিছে এইটো কান্দিছে আৰু আমি উঠিছোঁগে উঠি পেলাই আমি চিঙৰি আমি কিমান এটালৈকে এইবিলাক কৰি ভঁৰাল ঘৰ ধান সকলো শেষ কৰি থৈ গ'ল নেকি চপা আদামান আছিলে এই আদাটো চব কাই ঢুকালে পোৱাই নাই ওচৰত আমি চৰকাৰৰ এই চাউলে কাই আছিলোঁ এনেকৈ কাই থাকোঁতে এই ধানটো থাকিলে বচালোঁ কিমান দিনৰ পৰা আহিছে এই যিটো আপোনালোকৰ ইয়াতে উপদ্ৰৱ বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰত্যেক বছৰে দেখো বাৰিষা কাল আহিলেই ধানৰ সময়ছোৱাত আপোনালোকৰ ইয়াতে হাতীৰ জাকটো আহে কিমান হাতী আছে এই জাকটো নিয়ন্ত্ৰণৰ কাৰণে প্ৰশাসনে বা বন বিভাগে ব্যৱস্থা লয় নাই আহে নাই ইয়াত বন বিষয়া বা ইয়াত প্ৰশাসন বুলিবলৈ কোনো নাহে ইয়াত ধৰক আমাৰ প্ৰত্যেক বছৰে ইয়াত উপদ্ৰৱটো চলাই থাকে বনৰীয়া হাতীয়ে কিন্তু সিপাকে আমাৰ চাপৰিত যিমানখিনি গাঁৱৰ মানুহ আছে
ইয়াৰ সা সম্পত্তি বা গৰু ম'হ গোটেইখিনি চাপৰিত আছে যোৱাকালি বুলিয়ে নহয় প্ৰত্যেক বাৰে এতিয়াতো কমচে কম 10 বাৰমান হৈছে চাপৰিত মানে প্ৰত্যেক গোহালিবোৰ ভাঙি আৰু তাত যিমানখিনি লাই শাক বা কিবা কি চব্জি কৰা আছিলে গোটেইখিনি সম্পূৰ্ণভাৱে ধগৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ট্ৰাকৰ পিছফালে খুন্দা কৰে এখন সুইফ্ট বাহনৰ খুন্দা লাগে ঘটনাক লৈ দুই পক্ষৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় ট্ৰাক চালক আলতাফ হুছেইনক প্ৰহাৰ কৰে সুইফ্টৰ চালক গৌৰৱ গগৈ আনহাতে গৌৰৱ গগৈকো উপস্থিত একাংশ ৰাইজে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে চাহপাত কঢ়িয়াই গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন বেলেগ গাড়ী এখন খুন্দাই কিনি আৰু মোৰ গাড়ীত আহি কিনি আগত গাড়ী ৰাখি দিছে গাড়ী ৰাখি কিনি মই নামি গেলো আৰু মোক মাৰধৰ কৰলাম মাৰিছে পুৰা মাৰিছে এই তাৰ গাড়ী চাবি দি পুৰা হালি হালি দিছে গাড়ী আগত ৰাখে তুমি কি গাড়ী লৈ আহিছিলা মই ট্ৰাক লৈছো ট্ৰাক লৈ আহিছিলা ক'ৰ পৰা আহিছিলা শিৱসাগৰলৈ ক'ৰ পৰা আহিছিলা শিৱসাগৰৰ পৰা গুৱাহাটী লৈ যাম গুৱাহাটী লৈ যাওঁ মাল লৈ কি আনিছিলা গাড়ী চেক লক আৰু ঘৰ খালী কৰক নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক পৰামৰ্শ মুখ্যমন্ত্ৰী লিকুইডেটৰ কুলদীপ বৰ্মা জাননী আৰু কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ সম্পৰ্কে দিল্লীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে মীমাংসা হোৱা এটা বিষয়ক লৈ অযথা প্ৰতিবাদ নকৰিবলৈ সকলোকে অনুৰোধ কৰে মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰৰ ধন দিবলৈ সাজু থকা বুলি কৈ মুখ্যমন্ত্ৰী দিলে চেক লৈ কোৱাৰ্টাৰ খালী কৰাৰ পৰামৰ্শ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ